মহাকাশে দিলে বিশাল দৃষ্টি। এজন ভাৰতীয় হৈ বিশাল বিশ্বৰ ফালে ভূপেন হাজৰিকা উৰা মাৰিলে। ভাৰত মহাসাগৰৰ ওপৰেৰে উৰা মাৰি আহি থাকোঁতে কলম্বো চহৰখনে সেউজীয়া চুলি মেলি ৰূপহী গাভৰুৰ দৰে ভাৰত মহাসাগৰত গা ধুই ৰ'দ পুৰাই থকা যেন দেখিলে তেওঁ। শাৰী শাৰী নাৰিকল গছবোৰ ওচৰ চাপি আহিছে আৰু লংকা হৈ পৰিছে আধুনিক বিলাসী নাৰী। সমগ্ৰ পৃথিৱীৰ সংস্কৃতি শ্ৰীলংকাত বিদ্যমান। শ্ৰীলংকাত থকা সময়ছোৱাত ভূপেন হাজৰিকাৰ মনত পৰিছিল আইতাকৰ মুখত শুনা গীত। কলমৌ খাওঁতে বুঢ়া হনুমন্তে নগৰী কৰিলেঐ চন, কিনো চাই আছিলা লখাই ভাই, ৰাৱণে হৰিলে সীতাক গোৱিন্দাই ৰাম। বন্ধুৰ সৈতে কলম্বোৰ সংস্কৃতি, অৰ্থনীতি, সমাজ ব্যৱস্থা চোৱাৰ কিছু সুযোগ পালে ভূপেন হাজৰিকাই, কাৰণ ১.৫ দিন পলমকৈ জাহাজ আহিল। চিলন ৰেডিঅ'ৰ বন্ধু এজনৰ সহায়ত তেওঁ চাবলৈ পালে দেশীয় নাচ ও সুৰ লোকনৃত্য। কোনো মানসিক বিকাৰ হলে বা বতৰৰ বাতৰিৰ বিষয়ে এই প্ৰাচীন নৃত্য কৰি ভৱিষ্যৎবাণী কৰা হয়। কামৰূপৰ দেওধনীৰ দৰে এই নৃত্যত ডাঙৰ ঢোল ব্যৱহাৰ হয়। এসময়ৰ দক্ষিণ ভাৰতৰ এই নৃত্য গৈ শ্ৰীলংকাৰ সম্পত্তি হৈছিল। জাহাজ যাত্ৰাত ভূপেন হাজৰিকা অস্বস্তিত পৰিল, কাৰণ সহযাত্ৰীসকলে ইংৰাজী নাজানে, প্ৰায়সংখ্যই ইণ্ডো চাইনাৰ মানুহ। অৱশেষত এজন ফৰাচী সহযাত্ৰীক লগ পাই কিছু সকাহ পালে, যি তেওঁৰ সৈতে ইংৰাজীত কথা পাতিলে। কেইদিনমান ভাৰত মহাসাগৰখন চাই যোৱাৰ পাছত এডেন বন্দৰ পাই তাতে ৩০০ টকা ভৰি এটা ৰোলিফ্লেক্স কেমেৰা কিনিলে তেওঁ। আলেকজেণ্ড্ৰিয়া, জিবুটি বন্দৰত ৰৈ দেশবোৰ কেইঘণ্টামানৰ বিৰতিত চাবলৈ তেওঁ যত্ন কৰিলে। এই যাত্ৰাত তেওঁ এক বিৰল দৃশ্যৰ সাক্ষী হৈ কেমেৰাৰে ফটো তুলিলে। সেই দৃশ্য আছিল কাচি-জোনৰ ওপৰত এটা তৰা। মুছলমানসকলৰ পবিত্ৰ বিশ্বাসৰ এই জোন আৰু তৰাৰ দৃশ্য কেতিয়াবাহে আকাশত দেখা যায় বাবে জাহাজৰ কেপ্টেইনে ঘণ্টা বজাই জাহাজ ৰখাই যাত্ৰীসকলক এই মোহনীয় দৃশ্য চাবলৈ দিছিল। ভূপেন হাজৰিকাই সেই অপাৰ্থিৱ দৃশ্যক সেৱা জনাই প্ৰাৰ্থনা কৰিছিল পৰমেশ্বৰক, হে ঈশ্বৰ, মোৰ সপোন পূৰ্ণ কৰা। জাহাজ গৈ ফ্ৰান্স পোৱাৰ আগেয়ে তেওঁ সাগৰত দেখিলে হাজাৰ হাজাৰ পোহৰৰ শাৰী। খবৰ লৈ জানিলে সেইবোৰ ফছফৰাছ মাছ, আন্ধাৰ সাগৰ উজেলাই আছে। প্ৰকৃতিৰ বিচিত্ৰ এই ৰূপে তেওঁক মন্ত্ৰমুগ্ধ কৰিলে। ভূপেন হাজৰিকা ফ্ৰান্স পাবলৈ উত্ৰাৱল হৈছিল, কাৰণ ফ্ৰান্সৰ শিল্প বিপ্লৱ, ফৰাচী বিপ্লৱৰ বাবে হোৱা সাংস্কৃতিক জাগৰণে তেওঁক আকৰ্ষণ কৰিছিল। চিত্ৰশিল্পী পাব্লো পিকাচোক চোৱাৰ হেঁপাহো জাগি উঠিছিল। পিছে জাহাজে দীৰ্ঘ জলপথেৰে আগুৱালে। কাইৰোৰ পৰা ফ্ৰান্সলৈ পোনে পোনে জাহাজ নগৈ মৰক্কোৰ পৰা টিউনিছ হৈ জাহাজে ফ্ৰান্সলৈ যাত্ৰা কৰিলে। আটাইবোৰ ঠাইৰ বিচিত্ৰ সংস্কৃতি, মানুহৰ বিচিত্ৰ আচৰণ, ব্যৱহাৰৰ অনুভৱ লৈ তেওঁ আগবাঢ়িল। নেদেখা বিশ্বৰ ৰং বৰ্ণ আৰু মানুহৰ মনস্তত্বই তেওঁক আপুৰুগীয়া অভিজ্ঞতা দিলে। অৱশেষত তেওঁ গন্তব্যস্থল মাৰ্চে বন্দৰত এদিন উপস্থিত হ'ল। এখন অতি কোলাহলপূৰ্ণ ঠাই মাৰ্চে। এজন ভদ্ৰলোকৰ পৰামৰ্শ মতে তেওঁ এইবাৰ পেৰিছলৈ ৰেলত উঠিল। যুদ্ধ আৰু দৰিদ্ৰতাই মানুহক অনৈতিক কাম কৰিবলৈ কিদৰে বাধ্য কৰাইছে, সেই প্ৰমাণ তেওঁ প্ৰতিখন দেশতে পালে। পুৱতি নিশা পেৰিছৰ গাৰ্ডুনো ষ্টেচনত ভৰি দিওঁতেই শুনিলে হাজৰিকা বুলি বহুবাৰ চিঞৰা এটি মাত। পূৰ্বতে যোগাযোগ কৰা মৰ্মে আমেৰিকান এক্সপ্ৰেছৰ এজেণ্ট এজন আহি ৰৈ আছিল ষ্টেচনত। যিহেতুকে হাজৰিকাই ফৰাচী ভাষা নাজানে, অথচ অদম্য আশা পুহি ৰাখিছে মনত। পেৰিছৰ চিত্ৰশালাবোৰৰ পৰা দেশখনৰ সমাজ তথা জীৱনলৈকে সকলো চাব খোজে তেওঁ। হাতত আছিল সময় ২.৫ দিন। গাইডজনে ভূপেন হাজৰিকাৰ হাতত থকা টকা অনুসৰি পৰিকল্পনা কৰিলে। সস্তাৰ হোটেল এখন বন্দবস্ত কৰি এনে এখন বাছৰ টিকট কাটিলে, যিখন বাছে পৰ্যটকক দিনে নিশাই মহানগৰী দেখুৱায়। মাত্ৰ ২.৫ দিনত বিখ্যাত মমাৰ্ত্ৰ চিত্ৰশালা লুভেৰ চিত্ৰশালাত ভূপেন হাজৰিকাই লিঅ'নাৰ্ডো ডা ভিঞ্চিৰ বিখ্যাত মোনালিছা চিত্ৰৰ পৰা ৰিনোৱা, ভেন গগ, পল গগা আদিৰ বিখ্যাত চিত্ৰ চোৱাৰ সুযোগ পালে। তেওঁ এখন বিশ্ববিদ্যালয়ো দৰ্শন কৰিলে। এই বিখ্যাত চিত্ৰসমূহ চোৱাৰ বাবে তেওঁৰ মনত আছিল প্ৰচণ্ড ক্ষুধা। ইয়াৰ পাছত তেওঁৰ প্ৰকৃত লক্ষ্যস্থান আমেৰিকালৈ ৰাওনা হ'ল। কিন্তু নিউয়ৰ্কত পদাৰ্পণ কৰাৰ পাছতেই
ইমিগ্ৰেশ্যনৰ শাৰীৰ পৰা তেওঁক সোধ-পোছ কৰাৰ নামত লৈ যোৱা হ'ল জাহাজেৰে ইলিছ আইলেণ্ডলৈ। সাম্যবাদী আদৰ্শত বিশ্বাসী বুলি সন্দেহ কৰি 7 দিন চৰু কোঠা এটাত বন্দী কৰি ৰখা হ'ল। অৱশেষত প্ৰমাণ নাপাই মুক্তি দিলে। সেই 7 দিনৰ বন্দী জীৱনত তেওঁ আমেৰিকাৰ আন এটা বৈষম্যৰ দিশ দেখিলে। ভাৰতীয় দূতাবাসৰ সহায় লৈ ইণ্টাৰনেশ্যনেল হাউচত কম পইচাতে থকাৰ সুবিধা কৰি ভূপেন হাজৰিকাই নিউয়ৰ্কত খোপনি পুতিলে। ভাৰতীয় কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী বিদেশীসকলৰ সৈতে দেখিলে যদিও কোনো উপযাচী তেওঁৰ ওচৰলৈ নাহিল। সহায়কাৰী দপ্তৰক সুধি জানি ল'লে যে তেওঁৰ নামভৰ্তি হোৱা কলম্বিয়া বিশ্ববিদ্যালয় তাৰ পৰা নিচেই ওচৰতেই। অকলশৰীয়া অনুভৱেৰে ইফালে সিফালে চাওঁতে এটা পিয়ানো চকুত পৰিল। তেওঁ সেইটো বজাবলৈ আৰম্ভ কৰিলে। সেই সময়ৰ জনপ্ৰিয় হিন্দী গান তেওঁ একান্ত মনে বজাই থাকোঁতে সময়ৰ জ্ঞান নাছিল। হঠাতে ঘূৰি চাই দেখিলে 7-8জন ভাৰতীয় ছাত্ৰ-ছাত্ৰী আহি তেওঁৰ ওচৰত ৰৈ আছে। লগতে সপ্ৰশংসভাৱে আৰু বেলেগ গীত কিছুমানৰ ফৰমাইচ দিলে বজাবলৈ। ভূপেন হাজৰিকা খন্তেক সময়ৰ ভিতৰতেই তাত জনপ্ৰিয় হৈ পৰিল। স্ফূৰ্তিতে সকলোৱে তেওঁক সাৱটিলে, গাত থপৰিয়ালে, চেণ্ডউইচ খুৱালে, কফি খুৱালে। ভূপেন হাজৰিকাই সকলোৰে সৈতে পৰিচয় হৈ দেখিলে সকলো অতি ধনী আৰু প্ৰভাৱশালী মানুহৰ ল'ৰা-ছোৱালী। তেওঁৰ দৰে জোৰাতাপুলি মাৰি পঢ়িবলৈ অহা ছাত্ৰ নহয়। ভূপেন হাজৰিকাই আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি ইংৰাজীৰ 3দিনীয়া কৰ্মশালা কৰি পৰীক্ষা দিলে। বাহিৰৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই পৰীক্ষা অনিবাৰ্য আছিল। অসমীয়া মাধ্যমৰ তেজপুৰ চৰকাৰী বিদ্যালয়ত ইংৰাজী শিকা ভূপেন হাজৰিকাৰ আত্মবিশ্বাস আছিল। সেই পৰীক্ষাত তেওঁ প্ৰথম হ'ল। ফ্ৰান্স, জাৰ্মানী, অষ্ট্ৰেলিয়া আদি দেশত ছাত্ৰ-ছাত্ৰীৰ মাতৃভাষা ইংৰাজী নহয়, কিন্তু সেই ছাত্ৰ-ছাত্ৰীতকৈ বেছি নম্বৰ পাই প্ৰথম হোৱা বাবে তেওঁৰ মনোবল বাঢ়িল। এইদৰে 3 মাহমান ছাত্ৰজীৱন বিচিত্ৰ অভিজ্ঞতাৰে পাৰ হ'ল ভূপেন হাজৰিকাৰ। বহু সংগ্ৰাম আছিল বাটত। গণসংযোগত PhD কৰাৰ লুকুৱাই 2 বছৰ একেই বিষয়তে MA কৰাৰ বাবেহে অনুমতি লৈ আহিছিল। যিহেতুকে বেনাৰস বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানতহে তেওঁ স্নাতকোত্তৰ হৈছিল। সেইবাবে ভিন্ন বিষয়ে তাত PhD কৰাৰ আগেয়ে একে বিষয়ত স্নাতকোত্তৰ হোৱাটো বাধ্যতামূলক আছিল। ইয়াৰ লগে লগে তেওঁৰ মনত থকা সামাজিক দায়বদ্ধতাই পিছেৰা নাছিল। ভূপেন হাজৰিকা ইণ্ডিয়ান ষ্টুডেণ্টছ এছ'চিয়েশ্যনৰ সদস্য হ'ল। সেই সময়ত তেলেংগানাত কৃষক বিদ্ৰোহ হৈ আছিল। ভূপেন হাজৰিকাই গান গাই পইচা তুলি সেই আন্দোলনলৈ টকা-পইচা পঠোৱাৰ কামত যোগ দিলে। কিছুদিনৰ পাছত ইণ্ডিয়ান ষ্টুডেণ্টছ এছ'চিয়েশ্যনৰ নিৰ্বাচন হ'ল। 500মান সদস্যই ভূপেন হাজৰিকাৰ নামটো সাধাৰণ সম্পাদকৰ বাবে প্ৰস্তাৱ আগবঢ়ালে। এই অনুষ্ঠানৰ ভাৰতীয় যিসকল সদস্য আছিল তেওঁলোকে ৰামকৃষ্ণ পৰমহংস, বিবেকানন্দ, গান্ধী, নেহেৰু, উদয় শংকৰ আদিৰ দৰ্শন, চিন্তা চৰ্চাক লৈ ভাৰতীয়ত্ব প্ৰকাশ কৰিব খোজে সংস্কৃতিৰ মাজেৰে। অন্য দেশৰ ছাত্ৰ-ছাত্ৰীসকল আমেৰিকান সংস্কৃতিত যি সময়ত উটি ভাহি গৈছিল, তেনে সময়ত এই বিখ্যাত বিশ্ববিদ্যালয়খনৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মানসিকতা ভিন্ন আছিল। এয়া আছিল বিদেশীৰ হাতৰ পৰা স্বাধীন হোৱাৰ এক গৰ্বৰ প্ৰকাশ, ভাৰতীয় অস্তিত্ব প্ৰকাশ কৰাৰ এক ইচ্ছা। ইণ্ডিয়ান ষ্টুডেণ্টছ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হোৱাৰ পাছত পঢ়া-শুনাৰ লগতে আমেৰিকাত ভূপেন হাজৰিকাৰ সামাজিক দায়িত্বও বাঢ়িল।